সত্ৰ নগৰী মাজুলীত এজাক কণ কণ শিশুৰ দ্বাৰা আয়োজিত ভাওনাই মুহিলে সহস্ৰাধিক দৰ্শকক। গোৱাল গাঁৱৰ চেমনীয়া শিল্পীসকলৰ দ্বাৰা কুৰু সন্ধ্যা শীৰ্ষক ভাওনা প্ৰদৰ্শন। অতি কম সময়ৰ ভিতৰতে আয়োজিত ভাওনাখনি এতিয়া চৰ্চাৰ শীৰ্ষত। সত্ৰনগৰী মাজুলীৰ এজাক কণ কণ শিশুৰ দ্বাৰা আয়োজিত ভাওনাই এতিয়া আকৰ্ষিত কৰিছে বহুজনক। গুৰু দুজনাৰ অমূল্য সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজত অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ঐতিহাসিক গোৱাল গাঁৱৰ বৰসবাহৰ লগত সংগতি ৰাখি ৰাতিলৈ এখনি ভাওনা প্ৰদৰ্শন কৰে স্থানীয় কণ কণ শিশুসকলে। অতিকৈ দক্ষ পৰিচালনা আৰু সাৱলীল অভিনয়ে মোহচন্ন কৰি তোলে ভাওনা উপভোগ কৰিবলৈ অহা প্ৰতিগৰাকী দৰ্শকক। সৰ্বগুণাকৰ যুধিষ্ঠিৰ হস্তিনাপুৰৰ ৰাজসিংহাসনক প্ৰতিষ্ঠা কৰিব লাগিব। অথলে যাব পাৰে ৰাইজৰ সহযোগত আজি যি দিনত বৰসভা আছিলে সেই বৰসভাৰ লগত সংগতি ৰাখি ৰাতিলৈ গাঁৱৰ কণ কণ চেমনীয়া শিশুসকলৰ দ্বাৰা কুৰু সন্ধ্যা নাট প্ৰদৰ্শন হৈছিল। সেই নাটভাগী সুন্দৰ সফলভাৱে ইতিমধ্যে সফল সামৰণি পৰিছে। সেই নাটভাগী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত যিসকলে সহায় সহযোগিতা আগবঢ়ালে সকলোলৈকে গোৱাল গাঁও উন্নয়ন সমিতিৰ লগতে আমাৰ দোহাৰ সকলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাপুৰুষীয় ভাওনা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ গোৱাল গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ প্ৰচেষ্টাত আমাৰ গাঁৱৰ কণ কণ শিশুসকলৰ সহযোগত আমাৰ কেইজনমান যুৱকে লগ লাগি অতি কষ্টে অতি কম সময়ৰ ভিতৰতে আমি নাটক প্ৰদৰ্শন কৰিলোঁ। এই ক্ষেত্ৰত অনেকখিনি আমাৰ দুখ পুতি ৰৈ গৈছে, তথাপিও এইসমূহ আমি আওকাণ কৰি তেওঁলোকক আগন্তুক দিনত বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত আমি আগুৱাই নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম।